লগতে গায়ে থাকে তেতিয়াহ'লে পালি আৰু পাঠেকিৰ কোনো পাৰ্থক্য নাথাকিব অন্য প্ৰতিযোগিতাত যাবলৈ হ'লে শুদ্ধ কৰি ল'ব অকমান খোল আৰু নাগাৰাৰ তালিটো টিউনিং কৰিলে ভাল ভাগৰ আমাৰ এটা কাহিনী বৰ্ণনা কৰি লাষ্টত আমি এটা অকল উপদেশ হ'ল জানো Bone solingo
কাৰ্য কৰিলা কৃষ্ণ এ ধৰ্ম পত্নী হৈবা গানি ব্ৰাহ্মণক দিলা দিলা হৰি চন্দ কাৰ্য কৰিলা এ হৰি চন্দ কাৰ্য দিলা হৰি চন্দ কাৰ্য কৰিলা ধৰ্মপত্নী হৈবা গানি ব্ৰাহ্মণক দিলা হৰি চন্দ কাৰ্য দিলা হৰি চন্দ কাৰ্য কৰিলা জুৱা জুৱা হবে জুৱা হৰি চন্দ মহাদানী ৰাজাৰ কথা হৰি চন্দ মহাদানী ৰাজাৰ কথা হৰি চন্দ ধৰ্মৰ বিলাই হৰি চন্দ কাৰ্য কৰিলা হৰি চন্দ কাৰ্য কৰিলা ধৰ্মপত্নী হৈবা গানি ব্ৰাহ্মণক দিলা হৰি চন্দ কাৰ্য কৰিলা হৰি চন্দ কাৰ্য কৰিলা ধৰ্ম ৰক্ষাৰ হেতু হৰি চন্দ পৰীক্ষা কৰিলা প্ৰভু হৰি চন্দ পৰীক্ষা কৰিলা প্ৰভু হৰি চন্দ জগত দেখালা হৰি চন্দ কাৰ্য কৰিলা হৰি চন্দ কাৰ্য কৰিলা ধৰ্মপত্নী হৈবা গানি ব্ৰাহ্মণক দিলা হৰি চন্দ কাৰ্য দিলা হৰি চন্দ কাৰ্য কৰিলা এ হৰিয়ে হৰি ৰাম নাৰায়ণ ৰাম হৰি তোমাৰ লীলা প্ৰভু তোমাৰ লীলা মহাধৰ্মী হৰি চন্দ পৰীক্ষা কৰিলা ৰাজা তোমাৰ লীলা হৰি হৰি চন্দ পৰীক্ষা কৰিলা হেনো জানি কলি নৰে এৰিয়া নকাম পাত কছাৰু কদাপি ওলালা বৰা ৰাজা বিনু তোমাৰ লীলা প্ৰভু বিনু তোমাৰ লীলা মহাধৰ্মী হৰি চন্দ পৰীক্ষা কৰিলা হেনো জানি কলি নৰে এৰিয়া নকাম পাত কছাৰু কদাপি ওলালা বৰা ৰাজা বিনু তোমাৰ লীলা প্ৰভু বিনু তোমাৰ লীলা মহাধৰ্মী হৰি চন্দ পৰীক্ষা কৰিলা মহাধৰ্মী হৰি চন্দ পৰীক্ষা কৰিলা মহাধৰ্মী হৰি চন্দ পৰীক্ষা কৰিলা ঐ ৰাম জয় কণ্ঠৰ আপোনাৰ বহুত শ্ৰুতি মধুৰতা আছে কণ্ঠটো মোক খুব ভাল লাগিলে আৰু নামভাগ এভাগ সুন্দৰ দিহানাম হৰিচন্দ্ৰ উপাখ্যানৰ হৰিচন্দ্ৰৰ বিষয়ে এতিয়া যেতিয়া নামাচাৰ্য আৰু পালি আপুনি নামভাগ ঘোষাটো প্ৰথম লগাই দিছে পালিসকলে ঘোষিছে
পালিসকলে বাৰে বাৰে ঘুষিয়ে নহয় জানো না আপুনি নামভাগ যেতিয়া এবাৰ লগাই দিলে তাৰ পাছত পালিসকলে নিব লাগিব আপুনিও যদি লগতে গায়ে থাকে তেতিয়াহ'লে পালি আৰু পাঠেকিৰ কোনো পাৰ্থক্য নাথাকিব নামৰ 80% পালিসকলৰ জোৰটো থাকিব লাগিব আনকালে প্ৰতিযোগিতা কৰিছে নাই বাৰু কৰিছেনে কমকৈ কৰিছে এনেকৈ কৰি আছে চাগে নিশ্চয় লগে লগে গাইছে মানে যেতিয়া পাঠকে লগাই দিব তেওঁ লগাহে দিব তাৰপৰা পালিসকলৰ নহ'লে একো কামেই নহ'ব নহয় হয়নে নহয় আপুনি লগাই দিছে তাৰ পৰা পালিসকলে গাব লাগিব আপুনি যদি লগতে গাই থাকে তেতিয়া আৰু পালি আৰু পাঠেকি মূল পাঠেকিৰ কোনো পাৰ্থক্য নাথাকিবই নহয় জানো মই ভাবিছোঁ সেই পালিৰ জোৰটো লাগিব আচলতে পালিসকলৰ জোৰটো লাগিব ভৱিষ্যতে সেইটো অন্য প্ৰতিযোগিতাত যাবলৈ হ'লে শুদ্ধ কৰি ল'ব তাৰপৰা বাকী বাদ্যযন্ত্ৰী আটাইকেইজনী ভালেই বজাইছে তথাপিতো মই ভাবোঁ অকণমান খোল আৰু নাগাৰাৰ তালিটো টিউনিং কৰিলে ভাল হ'ব নিশ্চয় তোমালোকে শিকিছা অকণমান আৰু আখৰা কৰিলে খুব ভাল হ'ব য'ত যেনেধৰণে ৰগৰ পৰিব লাগিব ঘাট পৰিব লাগিব বাকী সামগ্ৰিকভাৱে ভাল হৈছে তাৰপাছত মই আটাইতকৈ একেবাৰে শেষলৈ যাওঁ যিটো আপুনি উপদেশ যে দিহানাম ভাগৰ আমাৰ এটা কাহিনী বৰ্ণনা কৰি 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 লাষ্টত আমি এটা উপদেশ দিছোঁ হয়নে যে কি কৰিলে কি হ'ব কি কৰিব লাগিব নহয় জানো আপুনি ক'লে কিনো তোমাৰ লীলা প্ৰভু কিনো তোমাৰ লীলা মহাধাৰ্মিক হৰিচন্দক পৰীক্ষা কৰিলা তাৰ পাছত পদটো গালে কি হেন জানি কলিৰ নৰে এৰি আন কাম সেইটোৱে জানো অকল উপদেশ হ'ল জানো কিন্তু তেওঁ মহাধাৰ্মিক আছিলে হয় নহয় তাৰ পাছত এটা পদ এটা দিব লাগিব কি বুলি দিব লাগিব মানে সত্য শুদ্ধত থকা পৰম পুৰুষ প্ৰভু ভগৱন্তৰ অভয় চৰণত নিজকে নিমজ্জিত কৰা সত্য শুদ্ধত থকা তেতিয়া ভগৱন্তই উদ্ধাৰ কৰিব তেতিয়াহে কৰিব সেইকাৰণে ভগৱন্তই হৰিচন্দ্ৰক কি কৰিলে ইমানখিনি কৰাৰ পাছতো কৰিলে তাৰ পাছতহে হৰিচন্দ্ৰৰ গোটেই কাহিনীটো দেখুৱালে তাৰ পাছতে হেন জানি কলিৰ নৰে এৰি আন কাম পাতক চাৰুক ডাকি বোলা ৰাম ৰাম সেই তাৰ মাজত এষাৰি পদ আপুনি ভৰাব লাগিব তেতিয়াহে মই ভাবিছোঁ নামভাগে পূৰ্ণতা পাব হ'বনে খুব ধুনীয়া কণ্ঠ আপোনাৰ ভৱিষ্যতে আৰু ভালকৈ কেতিয়াবা পাম বুলি আশা কৰিছোঁ এই নামৰ গোটেই বিষয়টো সুন্দৰকৈ আপুনি সজাই ল'ব এভাগ পদ তাত ৰাখিব তেতিয়া ভাল হ'ব ধন্যবাদ